আমি যোৱাকালি যেহেতু আমাৰ 4 বজাৰ লগে লগে আমাৰ পানীটো আমাৰ বিভিন্ন অঞ্চলত আমাৰ পানী সোমাইছে পথ উপপথবিলাক সম্পূৰ্ণভাৱে তল পৰিছে আমাৰ কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পটো গেট এৰাৰ লগে লগে আমি কালি ৰাতিৰ পৰা আমি সজাগ সচেতন হৈ আছোঁ আমি প্ৰতিখন গাঁৱলৈ আমি যোৱাৰ প্ৰয়াস চেষ্টা চলাইছোঁ যোৱা ৰাতিৰ পৰা আৰু আমি সকলো ৰাইজকে আমি অনুৰোধ জনাইছিলোঁ যেন আপোনালোক সজাগ সচেতন হৈ থাকক যেন আৰু যদি ডাঙৰ ভয়াৱহ যদি আমাৰ বান পৰিস্থিতি আমি মোকাবিলা কৰিব পৰাকৈ আমি সজাগ সচেতন হৈ থাকিবলৈ সকলো ৰাইজক আমি কালি অনুৰোধ জনাইছিলোঁ আৰু আমি যোৱা ৰাতিটো আমি আমাৰ টোপনি ক্ষতি কৰি হ'লেও আমি সকলো ৰাইজৰ কাষে আমি গৈছিলোঁ যিমানখিনি আমি সম্ভৱ হয় আমি সকলোৱে গৈছিলোঁ আমি বিশেষকৈ বৰপেই নদীৰ মাথাউৰিকেইটাৰ ওপৰেদি কিছু জেগা ভাঙিছে এতিয়া আমি গম পোৱা নাই তাৰ যিহেতু আমাৰ প্ৰায় এককাললৈকে পানী হৈছে প্ৰতিটো মাথাউৰিৰ ওপৰেদি পানী বাগৰি আছে তাৰ দাঁতিকাষৰীয়া যিখিনি অঞ্চলৰ যিখিনি ৰাইজক আমি অনুৰোধ জনাইছিলোঁ এতিয়া বিশেষকৈ আমি এটাই কথা ক'ম যিহেতু আমাৰ খাদ্য সামগ্ৰী ধৰি লওক গৰুৰ পশুধনৰ যিখিনি খাদ্য সামগ্ৰী আমাৰ অভাৱ হৈছে যিহেতু আপোনালোকে নিশ্চয় দেখিছে প্ৰতি ঘৰৰ মানুহ বহু অঞ্চলৰ আমাৰ এইটো অঞ্চলৰ বিশেষকৈ আমি য'ত আছোঁ তাত বহু কেইঘৰ মানুহ এতিয়া পানীৰ তলত আছে প্ৰায় 50-60 ঘৰ মানুহ বৰ্তমান এইখিনি জেগাত আমি 50-60 ঘৰ মানুহ এতিয়া পানীৰ তলত আছে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যেন আপোনালোকে আমাৰ পশুধনৰ খাদ্যটো যেন আমাক যোগান ধৰিব পাৰে যিহেতু আমাৰ পশুধনটো যেন আমাক সুস্থভাৱে ৰখাব পাৰে বা বেমাৰ আজাৰ নোহোৱাকৈ উদ্ধাৰকাৰী দল আহিছিল নেকি উদ্ধাৰকাৰী দল বৰ্তমানলৈকে অহা নাই আমি অনুৰোধ জনাম তেওঁলোকক অতি সোনকালে আপোনালোক তেখেতসকল আহি আমাৰ গাঁৱৰ যিখিনি আমাৰ চহা খেতিয়ক আছে তেখেতসকলৰ লগত থাকি সহায় কৰিবৰ কাৰণে হয় হঠাৎ কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্প 4খন গেট খুলি দিয়াৰ পিছত যোৱাকালি সন্ধিয়া 8 বজাৰ পৰা আমাৰ মাধৱপাৰা পমিলা শিমলগুৰি পুঠিমাৰি জুকুটা লংজাপ আদি কৰি প্ৰায় 20খনমান গাঁও ইতিমধ্যে জলমগ্ন হৈ গৈছে যাৰ কাৰণে আমাৰ কৃষিভূমি পানীত ডুব গৈছে যথেষ্ট ইয়াত কৃষিজীৱী লোক ধান খেতিয়ে ডুব গৈছে শস্য খেতি ডুব গৈছে যাৰ কাৰণে আমাৰ খেতিয়কসকল হাহাকাৰ পৰিস্থিতিত পৰিছে আৰু আমাৰ যি পশুধন ছাগলী গৰু ম'হ ইত্যাদি ওখ ঠাইলৈ নিয়াত খুব অসুবিধা হৈছে মই আপোনালোকৰ চেনেলৰ জৰিয়তে নগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি সোনকালে আমাৰ এই অঞ্চলৰ মাধৱপাৰা বমিলা পুঠিমাৰি লংজাপ মাধৱপাৰা এইসমূহ অঞ্চলত SDR ব্যৱস্থা কৰি গৰু ছাগলী মুখ ঠাইলৈ নিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে আৰু লগতে গৰু ছাগলী পশুধনৰ যি খাদ্যৰ অভাৱ হৈছে সেই অভাৱ আমাৰ প্ৰশাসনে চাব লাগে দৃষ্টিগোচৰ কৰি মানুহৰ পৰা আদি কৰি গৰু ছাগলীলৈকে যিখিনি অভাৱ হৈছে সেই অভাৱখিনি আমাৰ প্ৰশাসনে অলপ চকু দিব লাগে।